वेलकम टू स्टाडी लिट्स। आजिर এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজী সিলেবাছৰ বিষয়ে। ইতিমধ্যে ছাত্ৰছাত্ৰীসকল তোমালোক অৱগত যে কোভিড-19ৰ কাৰণে প্ৰতিখন সাবজেক্টৰ পৰা 30% সিলেবাছ ডিলিট কৰা হৈছে। সো আজিৰ ভিডিঅ'ত মই ইংলিছৰ সিলেবাছৰ বিষয়ে আলোচনা কৰিম। সো ইয়াত ইংলিছ সিলেবাছ ফৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ কোর্স টপিকস টু বি ডিলিটেড। সো তোমালোক কনফিউজন নহবা, যেটো সিলেবাছ দিয়া হৈছে এই সিলেবাছত লিখা হৈছে যিবোৰ টপিক সিলেবাছৰ পৰা ডিলিট কৰা হৈছে মানে কেনসেল কৰা হৈছে সেই টপিকবোৰ সিলেবাছত দিয়া হৈছে আৰু বাকি যিবোৰ টপিক আগৰ সিলেবাছত আছিল সেইখিনি একেই থাকিব। সো সেকশন বি, সো সেকশন প্ৰথমতে আমি আলোচনা কৰিম যিবোৰ টপিক সিলেবাছৰ পৰা ডিলিট কৰা হৈছে। ইয়াৰ পিছত মই আলোচনা কৰিম যিবোৰ টপিকৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিব। সো যেটো PDF দিয়া হৈছে সেই PDFত প্ৰতিখন সাবজেক্টৰ যিবোৰ টপিক ডিলিট কৰা হৈছে সেই টপিকবোৰ দিয়া হৈছে। সো মই প্ৰথমতে আলোচনা কৰি আছোঁ যে কোনকেইটা টপিকৰ পৰা পৰীক্ষাত কুৱেশ্যন নাহে। সো প্ৰথমতে সেকশন এ ইয়াত নাই, মানে সেকশন এ ডিলিট হোৱা নাই, মানে সেকশন এৰ পৰা কুৱেশ্যন আহিব। মই পিছত ডিসকাস কৰিম কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব। সো সেকশন বি, সো সেকশন বিত ডিজাইন অৰ ড্ৰাফটিং পোষ্টাৰ্ছ, ডিজাইন অৰ ড্ৰাফটিং পোষ্টাৰ এই টপিকৰ পৰা কুৱেশ্যন নাহে পৰীক্ষাত এই বছৰ। ইয়াৰ পিছত চোৱা সেকশন বিত 2 নম্বৰত দিয়া আছে ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভাইটেশ্যন এণ্ড ৰিপ্লাই, বা ফৰ্মেল আৰু ইনফৰ্মেল যিবোৰ ইনভাইটেশ্যন আছিল সেইবোৰ তাৰ পৰা কুৱেশ্যন নাহে। ফৰ্মেল আৰু ইনফৰ্মেল ইনভাইটেশ্যন টপিকটোৰ পৰা কুৱেশ্যন নাহে, এই টপিকটো ডিলিট কৰা হৈছে। ইয়াৰ পিছত চোৱা লেটাৰ্ছ টু দ্য এডিটৰ, লেটাৰ টু দ্য এডিটৰৰ পৰাও কুৱেশ্যন নাহে, মানে সেকশন বিৰ পৰা এই তিনিটা টপিক ডিলিট কৰা হৈছে বা কেনসেল কৰা হৈছে। আৰু সেকশন বিৰ পৰা কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব এইখিনি মই পিছত ডিসকাস কৰি আছোঁ। প্ৰথমতে মই ডিসকাস কৰি আছোঁ কোনকেইটা টপিক ডিলিট কৰা হৈছে। ইয়াৰ পিছত চোৱা সেকশন সি গ্ৰামাৰৰ কোনটো টপিকৰ পৰা কুৱেশ্যন আহিছে। ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ, মানে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স এই টপিকটোৰ পৰা কুৱেশ্যন নাহে। সো এই টপিকটোৰ ভিতৰত আছে ডিগ্ৰী, সিম্পল কমপ্লেক্স আৰু কম্পাউণ্ড সেন্টেন্স, নেগেটিভ ইণ্টাৰগেটিভ আৰু এফাৰ্মেটিভ সেন্টেন্স, মানে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সৰ এই টপিকটোৰ ভিতৰত এই তিনিটা হেৰি আছে, ইয়াৰ পৰা কুৱেশ্যন নাহে। আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাই আছা যে কোনকেইটা টপিকৰ পৰা কুৱেশ্যন নাহে। সো এইখিনি আছিল গ্ৰামাৰ, কম্পজিশ্যন আৰু গ্ৰামাৰ, ইয়াৰ পৰা কুৱেশ্যন নাহে এই টপিক কেইটাৰ পৰা। ইয়াৰ পিছত আমি সেকশন ডি চাওঁ। সেকশন ডিত দিয়া আছে ফ্লেমিংগ। সো ফ্লেমিংগত দুটা সেকশন আছে, প্ৰ'জ আৰু পয়েট্ৰি। সো প্ৰ'জ সেকশনৰ পৰা দুটা চাপ্টাৰ কেনসেল কৰা হৈছে। সেই দুটা চাপ্টাৰ হৈছে মেমৰিজ অফ চুটা চাহেব আৰু গোয়িং প্লেচেছ। এই দুটা চাপ্টাৰৰ পৰা কুৱেশ্যন নাহে। বাকি তিনিটা চাপ্টাৰ যি তিনিটা চাপ্টাৰ আছে সেই তিনিটা চাপ্টাৰৰ পৰা কুৱেশ্যন আহিব, সেইখিনি মই পিছত ডিসকাস কৰি আছোঁ। ইয়াৰ পিছত চব পয়েট্ৰি। সো পয়েট্ৰি সেকশনৰ পৰা এটা কবিতাৰ পৰা কুৱেশ্যন নাহে। সেই কবিতাটো হৈছে এ ৰোড সাইড ষ্টেণ্ড, এই ৰোড সাইড ষ্টেণ্ডৰ পৰা কুৱেশ্যন নাহে। ইয়াৰ পিছত চব বিষ্টাৰ্ছ হৈছে বেলেগ এখন কিতাপ, সেই কিতাপৰ দুটা চাপ্টাৰৰ পৰা কুৱেশ্যন নাহে। চাপ্টাৰ দুটা হৈছে দ্য টাইগাৰ কিং এণ্ড মেমৰিজ অফ চাইল্ডহুড, এই দুটা চাপ্টাৰৰ পৰা বিষ্টাৰ্ছৰ কুৱেশ্যন নাহে। আশা কৰোঁ নিশ্চয় বুজি পাইছা যে কোনকেইটা টপিকৰ পৰা কুৱেশ্যন নাহে। ইংৰাজীৰ এইকেইটা টপিকৰ পৰা কুৱেশ্যন নাহে যিকেইটা মই এতিয়া ডিসকাস কৰিছোঁ, সেকশন বি, সেকশন ডি, সি, ডি আৰু ডিত তোমালোকে দুখন কিতাপ পাইছা, এই টপিকবোৰৰ পৰা কুৱেশ্যন নাহে। এতিয়া মই ডিসকাস কৰিম কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব পৰীক্ষাত। এতিয়া মই আলোচনা কৰিম যিকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব পৰীক্ষাত সেই টপিকবোৰৰ বিষয়ে। সো ইতিমধ্যে মই যিখিনি ডিসকাস কৰিছোঁ সেই টপিকবোৰৰ পৰা পৰীক্ষাত কুৱেশ্যন নাহে। আজি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে এটা PDF যোগে সিলেবাছসমূহ পঢ়ি আহিছে। সেই PDFটোত যিকেইটা টপিকৰ পৰা কুৱেশ্যন নাহে সেই টপিকবোৰ PDFত দিয়া হৈছে। সো যিকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব সেইকেইটা টপিক কিন্তু সিলেবাছত দিয়া নাই। সেইটো আমি নিজে বুজিব লাগিব যে কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব পৰীক্ষাত। সো মই এতিয়া ডিসকাস কৰিম ইংলিছৰ কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব পৰীক্ষাত। ইয়াৰ আগতে মই ছাত্ৰছাত্ৰীসকল তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ষ্টাডি লিটছ ইউটিউব চেনেলটোত আমি বিশেষকৈ HSLC ক্লাছ 10 আৰু HS ছেকেণ্ড ইয়াৰৰ ইংলিছ গ্ৰামাৰ আৰু ইংৰাজী যিবোৰ চাপ্টাৰ আছে সেই চাপ্টাৰবোৰৰ ভিডিঅ' আপলোড কৰোঁ। যদি তোমালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। এতিয়া চোৱা সেকশন এ, ইয়াৰ পৰা কুৱেশ্যন আহিব। সেকশন এত থাকিব ৰিডিং স্কিলছ 1 আনচিন পেছেজ 10 মাৰ্কছ। তোমালোকৰ নোটছবুকত ধুনীয়াকৈ লিখি ৰাখিবা যে সেকশন এত কুৱেশ্যন থাকিব ৰিডিং স্কিল, মানে এটা পেছেজ থাকিব আনচিন পেছেজ, সেই পেছেজটোত থাকিব 10 মাৰ্কছ। মানে নিশ্চয় বুজি পাইছা যে আনচিন পেছেজ মানে কি, এটা পেছেজ থাকে আৰু তলত থাকে কুৱেশ্যন, সেই পেছেজটো পঢ়ি কুৱেশ্যন আনসাৰ লিখিব লাগিব।
ইয়াৰ পিছত সেকশন বি ৰ এডভান্সড ৰাইটিং স্কিলৰ পৰা আহিব টোটেল 25 মাৰ্কছ তো 25 মাৰ্কছৰ ভিতৰত কোনকেইটা টপিকছৰ পৰা কুৱেশ্যন আহিব চোৱা নাম্বাৰ 1 আছে নোটিছ ৰাইটিং অব্লিক এডভাৰটাইজমেণ্ট ৰাইটিং নোটিছ ৰাইটিং বা এডভাৰটাইজমেণ্ট ৰাইটিং ইয়াৰ পৰা আহিব 5 মাৰ্কছ ইয়াৰ পিছত নাম্বাৰ 2 ৰিপৰ্ট ৰাইটিং ফেকচুৱেল ডেছক্ৰিপশ্যন এই দুটা টপিকছৰ পৰা আহিব 10 মাৰ্কছ মানে অৰ থাকিব নাম্বাৰ 3 আছে জব এপ্লিকেশ্যন দুটা জব এপ্লিকেশ্যন আহিব এপ্লিকেশ্যনত থাকিব 10 মাৰ্কছ এইখিনি আছিল এডভান্স ৰাইটিং স্কিল তো ইয়াত 25 মাৰ্কছ আহিব যিখিনি টপিকছ এডভান্স ৰাইটিং স্কিলৰ পৰা কেনচেল কৰা হৈছে ডিলিট কৰা হৈছে আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ প্ৰথম ভাগত ভিডিঅ'ত মানে জব এপ্লিকেশ্যনৰ লগত অৰ থাকে লেটাৰ টু এডিটৰৰ পৰা পৰীক্ষাত কুৱেশ্যন নাহে চ' ইতিমধ্যে মই ডিছকাছ কৰিছোঁ যিখিনিৰ পৰা কুৱেশ্যন নাহে এতিয়া মই যিখিনি ডিছকাছ কৰি আছোঁ ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিব নোটিছ ৰাইটিং এডভাৰটাইজমেণ্ট ৰাইটিং ৰিপৰ্ট ৰাইটিং ফেকচুৱেল ডেছক্ৰিপশ্যন জব এপ্লিকেশ্যন ইয়াৰ পৰা কুৱেশ্যন আহিব এতিয়া সেকশ্যন চিত থাকিব টোটেল 20 মাৰ্কছ সেকশ্যন চিত থাকিব গ্ৰামাৰ ইংলিছ গ্ৰামাৰ তো গ্ৰামাৰত থাকিব নেৰেশ্যন ভইচ চেঞ্জ কাৰেক্টনেছ প্ৰিপজিশ্যন এই চাৰিটা টপিকৰ পৰা কুৱেশ্যন আহিব আৰু এটা টপিকছৰ পৰা কুৱেশ্যন নাহে গ্ৰামাৰৰ সেইটো আছিল ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স এইটো তাত অলৰেডি মই ডিছকাছ কৰিছোঁ যে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ পৰা কুৱেশ্যন নাহে গ্ৰামাৰৰ এই চাৰিটা টপিকছৰ পৰা কুৱেশ্যন আহিব নেৰেশ্যন ভইচ চেঞ্জ কাৰেক্টনেছ প্ৰিপজিশ্যন ইয়াত থাকিব টোটেল 20 মাৰ্কছ এতিয়া চোৱা সেকশ্যন ডিত থাকিব টেক্সট বুকৰ কুৱেশ্যন টেক্সট বুকত টোটেল থাকিব 45 মাৰ্কছ টেক্সট বুকত চ' টেক্সট বুকত তোমালোকে নিশ্চয় অৱগত যে দুখন টেক্সট আছে এখন হৈছে ফ্লেমিংগৰ এখন হৈছে বিষ্টাছ ফ্লেমিংগৰ পৰা আহিব 30 মাৰ্কছ আৰু বিষ্টাছৰ পৰা আহিব 15 মাৰ্কছ 15 মাৰ্কছ চ' এতিয়া মই ডিছকাছ কৰিম ডিটেইলছ মানে ফ্লেমিংগৰ পৰা কোনকেইটা চেপ্টাৰ আহিব আৰু বিষ্টাছৰ পৰা কোনকেইটা চেপ্টাৰ আহিব এতিয়া চোৱা ফ্লেমিংগ কিতাপখনৰ পৰা কোনকেইটা টপিকছ আহিব ফ্লেমিংগৰ পৰা টোটেল 30 মাৰ্কছ আহিব ফ্লেমিংগৰ দুটা ছেকশ্যন আছে প্ৰ'জ ছেকশ্যন আৰু পয়েট্ৰি ছেকশ্যন চ' প্ৰ'জ ছেকশ্যনৰ পৰা তিনিটা প্ৰ'জৰ পৰা কুৱেশ্যন আহিব এই চেপ্টাৰ কেইটা হৈছে দ্য লাষ্ট লেছন লষ্ট স্প্ৰিং আৰু ইণ্ডিগ' চ' প্ৰ'জৰ এই তিনিটা লেছনৰ পৰা কুৱেশ্যন আহিব আৰু পয়েট্ৰি চোৱা এ থিং অফ বিউটি মাই মাদাৰ এট 66 কিপিং কোৱাইট এই তিনিটা কবিতাৰ পৰা কুৱেশ্যন আহিব মানে ফ্লেমিংগ কিতাপত এই টোটেল 6টা চেপ্টাৰ যি আছে এই 6টা চেপ্টাৰৰ পৰা আহিব কুৱেশ্যন আৰু বাকী যিকেইটা ডিলিট কৰা হৈছে কেনচেল কৰা হৈছে ইতিমধ্যে মই আলোচনা কৰিছোঁ তোমালোকে নিশ্চয় পাইছা চ' ইয়াত থাকিব টোটেল 30 মাৰ্কছ থাকিব প্ৰ'জ আৰু পয়েট্ৰিত থাকিব টোটেল 30 মাৰ্কছ এতিয়া মই ডিছকাছ কৰিম বিষ্টাছ কিতাপখনৰ চেপ্টাৰ কেইটাৰ বিষয়ে কোনকেইটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব চ' বিষ্টাছত টোটেল থাকিব 15 মাৰ্কছ প্ৰথম চেপ্টাৰটো হ'ব দ্য এনিমি অন দ্য ফেচ অফ ইট মাঘ বিহু চ' এই বিষ্টাছৰ এই তিনিটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব আৰু দুটা চেপ্টাৰৰ পৰা কুৱেশ্যন নাহে সেই দুটা চেপ্টাৰ এতিয়া অলৰেডি মই ডিছকাছ কৰিছোঁ দ্য টাইগাৰ কিং আৰু এটা চেপ্টাৰ আছিল সেই চেপ্টাৰৰ পৰা কুৱেশ্যন নাহে কিন্তু এই তিনিটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব ইয়াৰ পৰা থাকিব টোটেল 15 মাৰ্কছ ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে মই আশা কৰোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা যে কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব আৰু কোনকেইটাৰ পৰা কুৱেশ্যন নাহে অলপ মনোযোগেৰে পঢ়া শুনা কৰিলে এই বছৰ 90+ পোৱা একেবাৰে সহজ কাৰণ 30% চিলেবাছ কৰা হৈছে কেনচেল কৰা হৈছে চ' তোমালোকে ভালকৈ অধ্যয়ন কৰিবা নিশ্চয় পৰীক্ষাত এটা ভাল ফলাফল দেখাব পাৰিবা আৰু মই বেলেগ যিবোৰ ছাবজেক্ট আছে সেই ছাবজেক্টৰো ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব চিলেবাছৰ তোমালোকে ভিজিট কৰি ভিডিঅ'বোৰ চাব পাৰিবা আৰু ইংলিছৰ বিশেষকৈ ইংলিছৰ যিবোৰ চেপ্টাৰ আছে প্ৰায় চেপ্টাৰ কেইটাৰ ভিডিঅ' মই কুৱেশ্যন আনচাৰৰ ভিডিঅ' আপলোড কৰিছোঁ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম তোমালোকে গৈ কুৱেশ্যন আনচাৰবোৰ লিখিব পাৰিবা বা ইংলিছ গ্ৰামাৰৰ কিছুমান ভিডিঅ' আপলোড কৰিছোঁ আৰু যদি কিবা কাৰোবাৰ কনফিউজন হয় তোমালোকে কমেণ্ট কৰি জনাবা ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে বেষ্ট অফ লাক ফৰ দ্য নেক্সট এক্সামিনেশ্যন